প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি আমি নীতি শতকত ত্ৰয়ৰ অন্তৰ্গত বিদুৰ শতকৰ শ্লোক আবৃত্তি আৰু অৰ্থৰ ভাঙনি পঢ়িম। আশা কৰোঁ আপোনালোকে মনোযোগেৰে এই আবৃত্তি শ্ৰৱণ কৰিব আৰু লাইক কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব। এতিয়া শুনক। বিদুৰ শতক। একঃ পাপানি কুৰুতে ফলং ভুংতে মহাজনঃ ভক্তাৰো বিপ্ৰমুচ্যন্তে কৰ্তা দোষে নলিপ্যতে। মানুহে অকলে পাপ কৰে আৰু অনেক লোকে তাৰ ফল ভোগ কৰে। ভোগ কৰা লোক হাৰি যায়, কিন্তু পাপকৰ্তা দোষৰ ভাগী হয়। একং হন্যাত নবা হন্যাত ঈশুৰ মুক্তু ধনুষ্মতা বুদ্ধিৰ বুদ্ধিমতোচ্ছিষ্টা হন্যাত ৰাষ্ট্ৰং স্বৰাজকম। কোনো ধনুৰ্ধৰৰ দ্বাৰা নিক্ষিপ্ত বানে কাৰোবাক বিদ্ধ কৰিবও পাৰে, নকৰিবও পাৰে, কিন্তু বুদ্ধিমানৰ দ্বাৰা প্ৰয়োগ কৰা বুদ্ধিয়ে ৰজাৰ সহিতে সমগ্ৰ ৰাষ্ট্ৰক বিনাশ কৰিব পাৰে। একম এইবাদ দ্বিতীয়ম তৎসৎ ৰাজন নৱবুদ্ধছে সত্যং স্বৰ্গস্য সোপানং পাৰৱাৰুষ্য নৌৰিব। হে ৰাজন, সমুদ্ৰ পাৰ হ'বলৈ যেনেদৰে নৌকাই একমাত্ৰ সাধন, তেনেদৰে স্বৰ্গৰ বাবে সত্য একমাত্ৰ সোপান অৰ্থাৎ জখলা, অন্য কোনো নহয়। কেৱল আপুনিহে এইটো কথা বুজা নাই। একো ধৰ্ম পৰমশ্ৰেয় ক্ষমৈকা শান্তিৰুত্তমা বিদ্যৈকা পৰমা তৃপ্তিৰ অহিংসৈকা সুখাবহা। কেৱল ধৰ্মইহে পৰম কল্যাণকাৰক, ক্ষমাই শান্তিৰ একমাত্ৰ শ্ৰেষ্ঠতম উপায়। অকল বিদ্যাইহে পৰম তৃপ্তিদাতা আৰু অহিংসাই হৈছে একমাত্ৰ সুখদাতা। একঃ সম্পন্ন মস্নাতি বস্ত্ৰে বাচস্ব শোভনম ইউ অসং বিভজ্য ভৃত্যভ্য কো নৃশংসতৰস্ততঃ। স্বাৰ্থপৰ ব্যক্তিয়ে উত্তম ভোজন, সুন্দৰ কাপোৰ, সুখ আদি নিজে উপভোগ কৰে, প্ৰয়োজনাৰ্থী ভৃত্যাদিক তেওঁ নিদিয়ে। ইয়াতকৈ ক্ৰূৰ ব্যক্তি কোনোবা আছেনে? একঃ ক্ষমাৱতাং দোষো দ্বিতীয়া নোপপদ্যতে যদেনং ক্ষময়া যুক্তম অশক্ত মন্যতে জনঃ। ক্ষমাশীল ব্যক্তিৰ ওচৰত কেৱল ক্ষমা কৰা গুণহে থাকে, অন্য একো দোষ পোৱা নাযায়। কিন্তু কিছুমান লোকে সেই ক্ষমাগুণক গুণহেন নেদেখে, এয়া অনুচিত। একং বিশ্বৰসো হন্তি স্বস্ত্ৰে নৈকস্য বৈদ্যতে স্বৰাষ্ট্ৰং স্বপ্ৰজং হন্তি ৰাজানং মন্ত্ৰ বিপ্লৱঃ। বিষপানৰ দ্বাৰা এজনৰহে মৃত্যু হয়, অস্ত্ৰৰ দ্বাৰাও এজন ব্যক্তিয়েই মৰে, কিন্তু কুমন্ত্ৰণাৰ দ্বাৰা প্ৰজা সহিত ৰাষ্ট্ৰ আৰু ৰজাৰ বিনাশ হয়। কৰ্মণা মনসা বাচা যদভিক্ষণং নিষেৱতে তদেৱাপহৰত্যেনম তস্মাৎ কল্যাণম আচৰেৎ। কৰ্ম, মন আৰু বচন, তাৰ দ্বাৰা অবিৰতভাৱে যি বস্তুৰ বিষয়ে চিন্তা কৰা হয়, সেই বস্তুৱে আমাক আকৰ্ষিত কৰে। গতিকে সদায় শুভ বিষয়ক চিন্তাহে কৰিব লাগে। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱ আত্মীয় লোককো জ্ঞানৰ অংশীদাৰ কৰক। ধন্যবাদ।